লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত বৰবুৰী গাঁও পঞ্চায়তৰ 5জন মেম্বাৰক লৈ পেলাই আমি বিচাৰি আছো। এতিয়া মানে শুনা পাইছো লাহৰিঘাট বজাৰত যিজন দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী এজন ধৰা পৰিছে। সেইজনে মানে তেখেতৰ ককায়েক বোলে ৰুহুল আমিন বুলি নাম। ৰাইজে উত্থাপন কৰি আছে, তেখেতে লৈ পলায়ন কৰিছে। এতিয়া আমাৰ মানে এটাই দাবী ৰাইজৰ হৈ আমাৰ চৰকাৰৰ বিভাগীয় আমাৰ গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়ালৈ আমি এটা আহ্বান জনাইছো যাতে আমাৰ ৰাইজৰ হৈ তেখেতে এই বস্তুটো অকণমান তদন্ত কৰে। এই বস্তু এই আমাৰ মেম্বাৰখিনিক যে 5জন মেম্বাৰক লৈ পেলাই তেখেতে ক'ত গৈছে, এতিয়া কোনোবাই কৈ আছে শ্বিলং গৈছে, কোনোবাই বেলেগ বেলেগ জেগাৰ নাম কৈ আছে। এতিয়া আমি এইখিনি বস্তুটো ৰাইজে মানে জানিব লাগিছিলে। আমাৰ বিভাগীয় এই মন্ত্ৰী ডাঙৰীয়াই যদি আমাক জনায় বস্তুটো ভালদৰে চালি জাৰি চাই, তেতিয়াহ'লে মানে এইখিনি আমাৰ দাবী আৰু তাৰমানে নিৰ্বাচনত জয়ী হোৱাৰ পিছত আপোনালোকে তেওঁলোকক বিচাৰিব নাই। আমি নিৰ্বাচনৰ এই ভোটিং যেতিয়া হৈছে ৰিজাল্টৰ পিছদিনাখনেই সিহঁতক লৈ পেলাই পলায়ন কৰিছে। এবাৰ বেলেগ জেগাত যায়, ইটো দলত যায়, এবাৰ আৰু জেগাত যায়। সিহঁতে এনেকুৱা মানে হেৰি কৰি আছে, মানে উলট পালট লগাই দিছে। ৰিজাল্টৰ পিছৰ পৰাই আমি মেম্বাৰ কেইজনক পোৱা নাই বা দেখা নাই। বিভিন্ন মানুহৰ মুখত শুনি আছোঁ তেওঁলোকে ক'ৰবাত বাহিৰত গৈছে, দূৰত গৈছে, একেলগে গোট খাই তেওঁলোকে গোট গৈছে। তাত তেওঁলোকক মানে প্ৰেচিডেণ্ট হ'বলৈ বিভিন্ন ধৰণৰ পইচা লালচ দেখুৱাইছে। মই বিশেষকৈ নাম নকওঁ, নাম গম পাবই, তদন্ত কৰিলে গম পাবই। মৰিগাঁও জিলা বৰবুৰী গাঁও পঞ্চায়ত, লাহৰিঘাট থানাৰ অন্তৰ্গত। এইখিনি কমিছে। নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁলোকক বিচাৰিব। নিৰ্বাচনৰ পিছত পোৱা নাই তেওঁলোকক, বিশেষকৈ 7জন মানক পোৱা নাই তেনেকৈ। আৰু ক'বলৈ আছিলে ক'লোঁ, বাকীখিনি আমাৰ ৰঞ্জিত ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ। তেওঁলোকে যিটো হেৰি অলপ পদক্ষেপ ল'ব লাগে। লাহৰিঘাট সমষ্টি বৰবুৰী জিপিৰ যিবিলাক মেম্বাৰ পাছ হৈছে তেখেতক আমি লগ পোৱা নাই। তেখেতক হষ্টেণ্ডিং বুলি কয়, তাত গুচি গ'ল। কথা হ'ল আমাৰ যিজন ৰুহুল আমিন তেখেতৰ লগত জড়িত আছে, তেওঁৰ বহুতো অভিযোগ আছে পঞ্চায়তত। তেখেতে বহুত দুৰ্নীতিৰ অভিযোগ আছে। দ্বিতীয়তে তেখেতৰ ভায়েক, সৰু ভায়েক যোৱাকালি চাইবাৰ অপৰাধী ধৰা পৰিছে। গতিকে মই এটা কওঁ, আৰু চাইবাৰ আছে আমাৰ যিবিলাক ৱাৰ্ড মেম্বাৰ জিকিছে, ইয়াৰ মাজতো কেইটামান চাইবাৰ অপৰাধীও আছে জড়িত হৈ। গতিকে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, এটা বিহেড পৰ্যন্ত কৰি আমাৰ বৰবুৰী জিপিখন যে এজন ভাল মানুহৰ হাতত উঠাই দিব পাৰে। যদি তেনেকুৱা নহয়, তেতিয়া আমাৰ ৰাইজে ইয়াত কোনো উপলব্ধ কৰিব নোৱাৰিম আৰু পঞ্চায়তত আশা কৰিও আমাৰ লাভ নাই। গতিকে মই এইটো বিশেষকৈ অনুৰোধ জনাইছোঁ। এইখিনি মোৰ ক'ব লগা কথা, আৰু বেলেগ একো নাই।